বেলপাতৰ দ্বাৰা কিছু প্ৰতিকাৰ। শিৱ পুৰাণত বেলপাতৰ সন্দৰ্ভত বহু নিয়মৰ কথা কোৱা হৈছে। মহাদেৱৰ পূজাৰ ক্ষেত্ৰত বেলপাতৰ বিশেষ গুৰুত্ব আছে বুলি কোৱা হয়। বেলপাতৰ অবিহনে ভগৱান শিৱৰ পূজা আধৰুৱা বুলি গণ্য কৰা হয়। প্ৰায় মানুহে মাত্ৰ 3টা পাতেৰে বেলপাত আগবঢ়োৱা দেখা যায়। কিন্তু আপুনি জানেনে যে 5 পাতৰ বেলপাত অতি বিৰল। শিৱ পূজাত ইয়াৰ বিশেষ স্থান আছে যদিও এয়া সহজে পোৱা নাযায়। কিন্তু যদি 5খিলা পাতৰ বেলপাত আগবঢ়োৱা হয় তেন্তে ভগৱান শিৱ লগে লগে সুখী হয়। জ্যোতিষৰ মতে 5খিলা থকা বেলপাত পোৱাটোৱেই উত্তম বুলি বিবেচিত হয়। 5 পাতৰ বেলপাত মানে প্ৰধান 5জন দেৱতা ব্ৰহ্মা, বিষ্ণু, মহেশ, গণেশ আৰু মা ভাগৱতী। কোৱা হয় যে যদি পঞ্চপাতৰ আগবঢ়োৱা হয় তেন্তে ভগৱান শিৱ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলক সকলো কামনাৰে আশীৰ্বাদ দিয়ে। বেলপাতৰ কিছু প্ৰতিকাৰ। ইচ্ছা পূৰণৰ বাবে সোমবাৰে পুৱা স্নান কৰি 5টা বেলপাতৰ লগত শিৱলিংগত গাখীৰ আৰু মৌ আগবঢ়াব। এই প্ৰতিকাৰ কৰিলে আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব। আপোনাৰ ইচ্ছা পুনৰাবৃত্তি কৰি এই প্ৰতিকাৰ কমেও 11টা সোমবাৰৰ বাবে কৰিব লাগে। ইয়াৰ লগে লগে আপোনাৰ পূজা নিশ্চিতভাৱে গ্ৰহণ কৰা হ'ব আৰু সকলো কামনা শীঘ্ৰে পূৰ্ণ হ'ব। স্বাস্থ্যজনিত সমস্যাৰ বাবে যদি আপুনি স্বাস্থ্যজনিত সমস্যাত অশান্তি পাইছে তেন্তে 108টা বেলপাত চন্দনত ডুবাই শিৱলিংগত ওম নমঃ মন্ত্ৰ জাপ কৰি অৰ্পণ কৰক। লগতে ভগৱান শিৱৰ ওচৰত সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত শীঘ্ৰে স্বাস্থ্যৰ উন্নতি ঘটিব। সোমবাৰে ক'লা বস্ত্ৰ পৰিধান কৰিব নালাগে। সোমবাৰে ব্ৰত কৰিলে কেতেকী ফুল মহাদেৱক অৰ্পণ কৰিব লাগে। মহাদেৱৰ পূজাত শংখ বৰ্জিত হয়, সেইবাবে শংখৰ দ্বাৰা শিৱৰ পূজা কৰিব নালাগে। যদি আপুনি সোমবাৰে ব্ৰত কৰে তেন্তে আপুনি মহাদেৱৰ লিংগৰ সম্পূৰ্ণ পৰিক্ৰমা কৰিব নালাগে। ভোলানাথক সেন্দুৰ লগাব নালাগে। সেন্দুৰৰ ঠাইত চন্দনৰ ব্যৱহাৰ কৰিব লাগে। যদি আপুনি সোমবাৰৰ ব্ৰত কৰিছে তেন্তে আপুনি শিৱৰ লগতে পাৰ্বতীৰো পূজা কৰিব লাগে। ইয়াৰ দ্বাৰা আপুনি অধিক ফল প্ৰাপ্ত কৰিব।